নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। মই ভালে আছোঁ। অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব আৰু আপোনালোকৰো মতামত জনাব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। যিহেতু গম পাইছে চৰকাৰখনে আমাৰ গাহৰি ব্যৱসায়টো থাইলেণ্ডৰ CP কোম্পানী আণ্ডাৰত গতাব বিচাৰিছে। যিহেতু সেইটো আমি কেতিয়াও সহ্য নকৰোঁ, আমি হোৱাটো নিবিচাৰোঁ। যিহেতু আমাৰ 1 নম্বৰ জীৱিকাৰ পথ আছে এতিয়া গাহৰি ব্যৱসায়টো। বাকী চব এফালৰ পৰা ধ্বংস কৰিছে, চব কোম্পানীৰ হাতত গতাই দিছে, আপোনালোকে নিশ্চয় গম পাইছে। আৰু 1 নম্বৰ জীৱিকাৰ পথ আমাৰ অসমীয়াৰ কাৰণে এটাই আছে, গাহৰি ব্যৱসায়টো। গাহৰি ব্যৱসায় কৰি পিনি বহুতো মানুহ চলি আছে বৰ্তমান অৱস্থাত। আৰু আমিও গাহৰি ব্যৱসায়ৰ লগত জড়িত হৈ বৰ্তমান সৰু সৰুকৈ এখন ফাৰ্ম কৰি পিনি আমিও চলি আছোঁ। আৰু এই ব্যৱসায়ৰ লগত বহুতো লাখ নিবনুৱা জড়িত হৈ আছে। গাঁৱৰ ভূঞে চবতে মানে এখন সৰু সৰু ফাৰ্ম কৰি পিনি আমাৰ ৰাইজসকল চলি আছে। আৰু সেই চৰকাৰখনে কি কৰিব বিচাৰিছে, এতিয়া কোম্পানীৰ হাতত আমাৰ গাহৰি ব্যৱসায়টো গতাব বিচাৰিছে। আমি কেতিয়াও সহ্য নকৰোঁ আৰু প্ৰতিবাদ চলি থাকিব। আমাৰ পালকসকলে প্ৰতিবাদ চলাই আছে, চলি থাকিব। আৰু এটা কথা মনত ৰাখিব যে কোম্পানীৰ হাতত যদি আমাৰ গাহৰি ব্যৱসায়টো গতাই দিয়ে, আমাৰ নিবনুৱা সমস্যা অসমত আৰু হ'ব। গম পাইছে নিশ্চয়। যিহেতু গাহৰিৰ লগত জড়িত হৈ বহুত মানুহ বৰ্তমান চলি আছে। আৰু যদি এই গাহৰি ব্যৱসায়টো কোম্পানীৰ হাতত গতাই দিবলৈ হয়, তেতিয়া আমাৰ অৱস্থা কি হ'ব এবাৰ ভাবি চাওক। আপোনালোকক এটা উদাহৰণ দিওঁ। উদাহৰণটো হৈছে ব্ৰইলাৰ ফাৰ্মৰ লগতে জড়িত। আপোনালোকে দেখিছে ব্ৰইলাৰ ফাৰ্ম যেতিয়া কোম্পানীৰ হাতত গতাই দিয়া হ'ল, তেতিয়া কি অৱস্থা হৈছে ৰাইজসকলৰ। যিহেতু আগত সৰু সৰু এখন ফাৰ্ম কৰি পিনি বহুতো গাঁৱৰ ভূঞৰ মানুহবিলাক চলি আছিলে। কোনোবাই 100 পাইছে, কোনোবাই 200 পাইছে, কোনোবাই 500 পাইছে। যোনে যেনেকৈ পাইছে সৰু এখন ফাৰ্ম কৰি পিনি ধুনীয়াকৈ চলি আছিলে। কিন্তু যেতিয়া কোম্পানীৰ আণ্ডাৰত ফাৰ্মবিলাক গ'লগৈ, কোম্পানীৰ আণ্ডাৰত ফাৰ্ম চলি আছে, এতিয়াও বহুতো ফাৰ্ম চলি আছে। হ'লেও কি হৈছে, যিটো কষ্টৰ মূলধন সেইটো আমাৰ গাঁৱৰ ৰাইজে পোৱা নাই, সেইটো মূলধনটো খাইছে কোম্পানীয়ে। আৰু সেইবাবে আমি সকলোৱে অনুৰোধ জনাওঁ যাতে ৰাইজসকল একগোট হ'ব লাগে আৰু কোনো পধ্যে কোম্পানীৰ হাতত আমি গাহৰি ব্যৱসায়টো গতাই দিব নোৱাৰোঁ। তাৰ বাবে প্ৰতিবাদ কৰি থাকিম আৰু প্ৰতিবাদ চলি আছে। আৰু ভিডিঅ'টো যোনে যিমান পাৰে শ্বেয়াৰ কৰিব। যিহেতু গাঁৱৰ ভূঞে চবতে শ্বেয়াৰ কৰিব। কিছুমানে বুজা নাই কোম্পানীৰ আণ্ডাৰত গ'লে মানে ফাৰ্মখন কি অৱস্থা হ'ব, আমাৰ গাহৰি ব্যৱসায়টো কি হ'ব। সেইবাবে এই ভিডিঅ'টো শ্বেয়াৰ কৰক। মোৰ নিজৰ মতামত আপোনালোকলৈ শ্বেয়াৰ কৰিছোঁ আৰু আপোনালোকৰ মতামত শ্বেয়াৰ কৰিব। আৰু ভিডিঅ'টো সামৰণি মাৰিছোঁ। আজিলৈ বাই বাই।